ৰজা হ'বলৈ নহয় ৰাইজৰ সেৱা কৰিবলৈহে ৰাজনীতি। আমি ৰাজনীতি কৰিবলৈ আহিছো, নিজকে ৰজা বনাবলৈ অহা নাই। আমি ৰাজনীতিত আহিছো ৰাইজৰ সেৱা কৰিবলৈ, শনিবাৰে নাজিৰাত নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ প্ৰথমে নামঘৰত সাষ্টাংগে প্ৰণিপাত জনালে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক লগত লৈ বাইক ৰেলীৰে প্ৰদৰ্শন কৰিলে শক্তি। তাৰ পাছত দলীয় সভাত বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈ গৌৰৱ গগৈৰ উদাত্ত ভাষণ। আজি মই ৰাজনীতিত নিজৰ নামত বাগান খুলিবলৈ অহা নাই, নিজৰ নামত নিউজ চেনেল খুলিবলৈ অহা নাই, নিজৰ নামত প্ৰাইভেট ৰিজৰ্ট খুলিবলৈ অহা নাই, নিজৰ নামত নিজি স্কুল খুলিবলৈ অহা নাই, মোৰ ঘনীয়েকৰ নামত কোম্পানী খুলিবলৈ অহা নাই, মোৰ ল'ৰাৰ নামত চেনেল খুলিবলৈ অহা নাই। মই ৰাজনীতিত সোমাইছো যি আদৰ্শ মোৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণদেৱে শিকাই গ'ল, সেই আদৰ্শলৈ মই অসমক আগুৱাই লৈ যাবলৈ বিচাৰিছো। শান্তি সম্প্ৰীতি মিলনৰ পৰিৱৰ্তনৰ নামত ৰাইজে বিগত 10 বছৰত কি পালে সেয়াও সবিস্তাৰে বৰ্ণনা কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থীজনে। গাঁৱৰ সাধাৰণ শ্ৰেণীৰ ৰাইজে কৈছে যে পৰিৱৰ্তনৰ নামত আমি বিজেপি চৰকাৰত ভোট দিলো, পৰিৱৰ্তনৰ নামত এটা কাম দেখা পালো যে নহৰু 1 কেজি দাম 400 টকা হ'ল, নিমখৰ দাম 20 টকা হৈ গ'ল, মিঠাতেলৰ দাম 200 টকা হৈ গ'ল। চৰকাৰে কয় আমি 2000 টকা অৰুণোদয় আঁচনি দিছো, কিন্তু ৰাইজে কৈছে এই 2000 টকা ক'ত গ'ল? যদি এমাহৰ ভিতৰত গেছ চিলিণ্ডাৰত দুবাৰকৈ যদি গেছ ভৰাও মোৰ 2000 টকা তাতে নাইকিয়া। আকৌ বিজেপিয়ে কয় যে আমি আইসকলৰ ওপৰত বেছি গুৰুত্ব দিছো। কি গুৰুত্ব দিছে? ইয়াৰ বিপৰীতে আমগুৰিত যোগদান কাৰ্যসূচীৰে নিজৰ শক্তি প্ৰদৰ্শন কৰিলে গেৰুৱা শিবিৰে। সভাত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ দাবী কংগ্ৰেছৰ বাবে সুনামি আহিছে। সুনামিত ধ্বংস হ'ব দলটো। শিৱসাগৰতো অখিল গগৈয়ে লেং মাৰিব গৌৰৱ গগৈক। এয়া ডাঙৰ ধুমুহা, এয়া আচলতে সুনামি। এই সুনামিত কংগ্ৰেছ দল দিশহাৰা হৈ গৈছে আৰু কংগ্ৰেছ দলৰ বিপৰ্যয় আসন্ন। কংগ্ৰেছ দলে এই নিৰ্বাচনত হয়তো এটা সমষ্টিটো জিকিব নোৱাৰিব, জিকিবতো এটাও নোৱাৰে। মই দৃঢ়তাৰে কওঁ, অহংকাৰ কৰা নাই, পলাইটলি কৈছোঁ, সন্মান সহকাৰে কৈছোঁ, এইবাৰ কংগ্ৰেছ এটা সমষ্টিটো নিজিকে, ব্যৱধান অলপ ক'ৰবাত কম কৰিব পাৰে নেকি, তাৰ কাৰণে ভূপেন বৰা ডাঙৰীয়ে চেষ্টা কৰক। এই বহুত ভোটত জিকিম, 2 পৰা 2.5 লাখ ভোটত তপন গগৈ ডাঙৰীয়া জিকিব। নিৰ্বাচন আহিলেহে জনতা জনাৰ্দন বোলা আপ্ত বাক্যশাৰীলৈ যেন মনত পৰে ৰাজনীতিকসকলৰ। বালিপাৰাত দেখা গ'ল বিধায়ক কৃষ্ণ কমল তাঁতীয়ে শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ ভোট ভিক্ষা কৰিবলৈ জ্যেষ্ঠ নাগৰিকক সেৱা জনোৱা এই দৃশ্য। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ অনুসৰিয়েই ঘৰে ঘৰে বিজেপি দলৰ পতাকা লগোৱাই নহয়, জ্যেষ্ঠ নাগৰিকক এনেদৰে কৃতজ্ঞতাও জনালে বিধায়কজনে। তাৰ লগতেই কংগ্ৰেছ এতিয়া কেৱল টেলিভিছনৰ পৰ্দাতহে সীমাবদ্ধ বুলি কটাক্ষ কৰিলে কৃষ্ণ কমল তাঁতীয়ে। আমি টিভিত বাইক দি পেলাই সীমাবদ্ধ থকা নাই, মানুহৰ ঘৰে ঘৰে গৈছো, তেখেতসকলক নমস্কাৰ আৰু কৃতজ্ঞতা জনাইছো। তাৰপিছত তেখেতসকলৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো। টিভিত কৈ টিভিৰ আগফালে বহি থাকোঁতেই যাব। ইফালে শোণিতপুৰত আপৰ প্ৰাৰ্থী ঋষিৰাজ কন্দিনৰ হেনো নামেই শুনা নাই বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই। আপৰ কেণ্ডিডেট গৰাকীৰ বিষয়ে কি ক'ব? মই চিনিয়ে নাপাওঁ। কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জুৰে নিজকে দুখীয়া বুলি কৈ আবেগৰ ৰাজনীতি কৰা বুলিও দাবী কৰিলে বিজেপি প্ৰাৰ্থীজনে। বিচাৰিলে প্ৰমাণো। দুখীয়া বুলি তেওঁক কোনে ক'লে? ফুটেজ আছে। তেওঁ দুখীয়া হওক ধনী হওক এইটো আমাৰ ক'বলগীয়া নাই। মানে আমাৰ দলৰ কাৰ্যকৰ্তাই যদি তেওঁক যদি কিবা ইটিকিং কৰিছে, ইনচাল্ট কৰিছে, তাৰ নামটো কওক, তেতিয়া আমি দলীয় অনুশাসনমূলক ব্যৱস্থা ল'ম নহয়। আমি ভাৰতীয় জনতা পাৰ্টীয়ে তেনেকুৱা ব্যৱস্থা ল'ব, কিন্তু আমাকতো ক'ব লাগিব নহয়। গতিকে সেইটো এটা আৱেগ সৃষ্টিৰ এটা ব্যৱস্থা। ইফালে ধুবুৰীত প্ৰতিদ্বন্দ্বী ৰকিবুল হুছেইনৰ বিশালকায় শৰীৰক লৈ তুচ্ছ তাচ্ছিল্য সৰ্বকাই অগপ প্ৰাৰ্থী জাভেদ ইছলামৰ। ভাগৰি পৰা ৰকিবুল হুছেইনক বিশ্ৰামৰ প্ৰয়োজন বুলিও ক'লে জাভেদ ইছলামে। ৰকিবুল হুছেইন ভাগৰি গৈছে, শৰীৰটো তেখেতৰ অলপ বেছি শকত আৰু ইমান কষ্ট কৰাৰ ধৈৰ্য নাই তেখেতৰ। মন্ত্ৰী আছিল, এচিত আছিল, হঠাৎ তেখেত ধুবুৰীত আহি চহৰত যাব লগা হ'ল, 2-4 দিনত ভাগৰি গৈছে, সেইকাৰণে হয়তো গুচি গৈছে। তাৰ পাছতেই AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ মানসিক স্থিতিক লৈও প্ৰশ্ন তুলিলে এনেদৰে। আজমল ডাঙৰীয়াৰ যিটো অসংযম কথা, গতিকে যোৱা 1-1.5 বছৰৰ পৰা কিবা কিবি মুছলমান ল'ৰা ছোৱালী সম্পৰ্কে মত পোষণ কৰা,
ধৰ্মীয় সংক্ৰান্তত কুৰবানী সম্পৰ্কে মত গঠন কৰা ইত্যাদি বিভিন্ন ক্ষেত্ৰত দেখা যায় যে মানুহজন টোটালি আনকণ্ট্ৰল আৰু অযোগ্য ব্যক্তি। সকলো গমি পিটি চাই সমষ্টিটোত জাবেদ ইছলাম কিমান ভোটত জিকিব সেই অংকও কৰি ফলাফলো তেওঁ ৰাজহুৱা কৰিলে। আশাবাদী যে প্ৰায় 9 লাখ আমি অতিক্ৰম কৰিম ইনশাআল্লাহ, 9 লাখ আমি অতিক্ৰম কৰিম ইনশাআল্লাহ। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।